মই ভালকৈ জানো যে আজিৰ এই ভিডিঅ'টো ভিউজ কমকৈ আহিব বা সকলোৱে চাই হয়তো ভাল নাপাবও পাৰে, কাৰণ এটা ভাল টপিকৰ ওপৰত যেতিয়া ভিডিঅ' এটা বনাওঁ তেতিয়া ভিউজটো কমকৈ আহে বা ৰাইজে চাই কিবা এটা ভাল নাপায়। বহুতে হয়তো ভাবে যে ধেমাজিখনত একোৱেই নাই, ধেমাজি মানে বানপানী, কিন্তু ধেমাজিত আছে কি সেইটো আজি মই আজিৰ এই ভিডিঅ'টো দেখাবলৈ বিচাৰিছো। বলক আৰম্ভ কৰোঁ ভিডিঅ'টো। আছো মই এতিয়া ধেমাজিত আৰু বৰ্তমান এতিয়া মই গৈ আছো এক ঐতিহাসিক স্থানলৈ যাৰ নাম হৈছে হাবুং। এইয়া ইয়াত এখন বৰ্ড লিখি থৈ দিয়া আছে হাবুঙলৈ, মানে এইফালে যাব লাগিব এতিয়া। অৱশেষত আহি পালোঁ হাবুং, আৰু বহুতে হয়তো ভাবিব পাৰে যে হাবুং মানেনো কি বা কি কথা, সকলোবোৰ কৈ আছোঁ বলক। হাবুঙৰ বাহিৰৰ চৌহদটো অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আৰু এয়া আমাৰ মৰমৰ ছাবস্ক্ৰাইবাৰ নিবিৰ। তাৰ পাছতে এখন গেট আছে, মেডাম মেফিৰ কাৰণে বনোৱা হৈছিল। এতিয়া আমি লাহে লাহে ভিতৰলৈ সোমাই গৈ আছোঁ। খুব নিজান পৰিৱেশ আৰু ৰাস্তাৰ কিনাৰে কিনাৰে গছ আছে, গৈ ভাল লাগি গৈছে। আৰু এয়া আমাৰ বৌ দেই, অলপ চাই দিয়ক। আমি এতিয়া সকলোৱে মিলি আগবাঢ়ি গৈ আছো। জানেনে বাৰু আপোনালোকে এইখনে হৈছে চাওলুং চুকাফাৰ দ্বিতীয় ৰাজধানী হাবুং। গেটখন চাওকচোন, ইমান ধুনীয়া, বহুত বেছি ভাল লাগি গৈছে। বুৰঞ্জী মতে প্ৰায় 1239 চনত আহোমৰ প্ৰথমজন ৰজা চাওলুং চুকাফাই দ্বিতীয়খন ৰাজধানী পাতিছিল। ইমান ভাল লাগিছে হয়নে, চাওকচোন। একচুৱেলি নতুনকৈ বনাইছে, মানে আগতে হয়তো অকণমান বেলেগ আছিল আৰু এতিয়া অলপ নতুনকৈ বনাইছে, দেখিও ভাল লাগিছে। হাত চাত ধুই ল'লোঁ, এতিয়া চাকি গছ জ্বলাই লওঁ। এয়া হৈছে মূল মন্দিৰ ভাগ। আমি চাকি গছ জ্বলাই ইয়াত সেৱা এটা ল'বলৈ আহিছোঁ। চাকি জ্বলালোঁ, সেৱাও ল'লোঁ, আৰু এতিয়া এই মন্দিৰটোৰ চাৰিওফালে এপাক মানে ঘূৰাই দেখাওঁ আপোনালোকক। ওখ আৰু বহল ঠাইক টাই ভাষাত হা বুলি কোৱা হৈছিল, আৰু চাৰিওফালে দ আছিল, আৰু সেইবাবে বুং বুলি কোৱা হৈছিল, মানে হাবুং। হাবুং নামটো তেনেকৈ উৎপত্তি হৈছিল। আৰু এয়া চাওক কিমান ধুনীয়া ধুনীয়া ফুল, ছিজন ফ্লাৱাৰ। ৰছী লৈছিলে বৌৱে, এতিয়া বান্ধি দিয়ক। 1990 চনৰ 25 এপ্ৰিল তাৰিখে সেই সময়ৰ ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত মানচাও নগেন হাজৰিকাই এই টাইভেটিক হাবুং নামেৰে নামকৰণ কৰি ৰাজহুৱাভাৱে ঘোষণা কৰিছিল। চাওলুং চুকাফাই প্ৰায় 4 বছৰমান ৰাজত্ব কৰাৰ পাছত বানপানী আৰু মহামাৰীৰ বাবে থাকিবলৈ নোৱাৰি এই হাবুং এৰি শিৱসাগৰলৈ গুচি যায়। মন্দিৰটোৰ সন্মুখত আমি দেখিবলৈ পাইছোঁ খুব ডাঙৰ এটা কুকুৰা, হয়নে? এইটো কুকুৰা মূৰ্তি বুলি ক'ব লাগিব, নহয় জানো? মানে এটা কুকুৰাই পুৰা মানুহৰ দৰে থিয় হৈ লাখুটি এডাল লৈ আছে। খুব বেছি ভাল লাগিছে। আৰু ইয়াত ড্ৰেগন বুলি ক'ব লাগিব। এয়া চাওক, মন্দিৰটোৰ সন্মুখত কিমান ধুনীয়াকৈ বনাই থৈ দিছে, সোণালী ৰঙৰ। চাওক, একদম ভালদৰে মই দেখুৱাই দিছোঁ। এয়া জিভা, আৰু চাবলৈ ভাল লাগিছে, কিমান ধুনীয়াকৈ বনাইছে। দুটা আছে, এইফালে এটা আছে আৰু সোঁফালে এটা আছে, আৰু সেইফালে কুকুৰা এটা আছে, এইফালেও কুকুৰা এটা আছে। এটা কথা আপোনালোকে গম পায়নে বাৰু, হাবুঙেই একমাত্ৰ দেৱালয় য'ত মানে টাই ভাষাত আশীৰ্বাদ দিয়া হয়। সৌফালে মন্দিৰটো, আৰু আমি ক'ত আহি পাই গ'লোঁ চাওক, বহুত দূৰত আহি পাই গ'লোঁ। আৰু মোৰ পাছফালে এটা মৈদাম আছে, কিন্তু এই মৈদামটো কাৰ হয়, কি কথা, সেইষাৰ কথা মানে বা তাৰ উত্তৰ আজিলৈকে সঠিককৈ কোনেও দিবলৈ পৰা নাই। যিখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ, আৰু যিখিনি পাৰোঁ ক'লোঁ। তাৰ পাছতে ভাল লাগিছে মেইন গেটখন। এতিয়া আমি বাহিৰলৈ ওলাই গৈ আছোঁ, আৰু বহুতো আমাৰ মৰমৰ ছাবস্ক্ৰাইবাৰ লগ পাইছোঁ। তাৰপৰা এতিয়া হোটেলত লগ পাই আছোঁ বলক। এই গেটখন থাৰ্মকলৰহে হয়, মই ভাবিছিলোঁ পকাৰ হয় বুলি, যেতিয়া নেকি সোমোৱা নাছিলোঁ, যেতিয়া চাকি পাতি কিনি আছিলোঁ, পকাৰ হয় বুলি ভাবিছিলোঁ, কিন্তু থাৰ্মকলৰহে হয়। আচৰিত, ইমান ধুনীয়াকৈ বনাইছে, কিন্তু থাৰ্মকলৰ। এয়া চাওক, অলপ দূৰৰ পৰা দেখুৱাই দিছোঁ, চাওকচোন। আপোনালোকে ক'বনে বাৰু থাৰ্মকলৰ বুলি? চবে মাতিছে, এতিয়া কোনফালে যাওঁ? হাবুং মানে হাবুং হোটেলতে সোমাওঁ, আৰু কি কি পোৱা যায় এতিয়া চিধাকৈ গৈ আছোঁ। এতিয়া আমি পৰঠা অৰ্ডাৰ দিছোঁ, 4জনে 4 প্লেট। এতিয়া পেটটো ভৰাই খাই লওঁ, তাৰপিছত কি হয় দেখা যাব। ইমান ধুনীয়া জেগাখিনি,
আৰু আমি চাহ তাহ পৰঠা চৰঠা খাই এতিয়া যাবলৈ ওলাইছোঁ এতিয়া যাম আমি গুগুহা দললৈ হয়নে গুগুহা নহয় জানো গুগুহা দললৈ যাম কিন্তু এয়া চাওক কিমান ধুনীয়া ধুনীয়া ফুলৰ দোকান এইফালে চাওক আৰু তাৰ পাছতে সৌ ৰিক্সাখনত যিমান ব্যক্তি আছে সকলোবোৰ ছাবস্ক্ৰাইবাৰে হয় এয়া দেখুৱাই দিছোঁ এবাৰ ওচৰৰ পৰা এতিয়া কলৈ যাব আপোনালোকে এতিয়া 1 নং বৰাজান ঠিক আছে দিয়ক লগ পাই ভাল লাগিল আৰু এতিয়া হেণ্ডাং এখন খুব দীঘল আছলি হয়নে ৰাজীৱ দা এখন অৰিজিনেল বিক্ৰী কৰিবলৈ থৈছে নেকি এখন 5,000 বুলি কৈছে বেচিবলৈ হেনো থৈ দিছে 5,000 বাই বাই মজা লাগিলে আহি এতিয়া আমি ডাইৰেক্ট গৈ আছো গুগুহা দললৈ যেতিয়া মই ঘৰৰ পৰা বাহিৰলৈ গৈ ভিডিঅ' বনাওঁ তেতিয়া মানে ভিউজটো কমকৈ আহে কমকৈ মানে যিমানখিনি আহিব লাগে জোখত নাহে জোখতকৈ অলপ কমকৈ আহে বাকী ভিডিঅ'বোৰতকৈ আৰু আজিৰ ভিডিঅ'টো অলপ বুৰঞ্জীমূলক হয় আৰু ভিউজটো যে কম আহিব সেইটো মই গম পাইছোঁ বাৰু অৱশেষত আমি আহি পালোহি গুগুহা দলৰ বাকৰিত এয়া চাওক কিমান ধুনীয়া এখন গেট আৰু এইফালেও ড্ৰেগন দুয়োফালে আছে যেনেকৈ হাবুঙত আছিলে আৰু ইয়াত গুগুহা দল বাকৰি বুলি লিখা আছে গেটখন বহুত বেছি ধুনীয়া লাগিছে হয়নে বাৰু আৰু ইয়াতে খুব ধুনীয়াকৈ কিছুমান কথা লিখি থৈ দিয়া আছে ঐতিহাসিক গুগুহা দল গুগুহা ধেমাজি জিলা এই স্থানত এটি ইটাৰে নিৰ্মিত আহোম যুগৰ দল আছে বৌ আগে পিছে আহিছিলে নে ইয়াত আহিছিলে মই বাৰু প্ৰথমবাৰ বলক কিমান ধুনীয়াকৈ ৰাস্তাটো আছে আৰু এইফালেও এটা আছে পুখুৰী এইফালেও আছে এটা পুখুৰী আৰু চাওক ভিতৰলৈ আমি সোমাই গৈছোঁ কিমান ধুনীয়া এখন গেট আছে আৰু মই ভিডিঅ'ত দেখা মতে ভাবিছিলোঁ যে বেছি ডাঙৰ নহয় হ'বলা মন্দিৰটো দলটো কিন্তু আহি দেখা পাইছোঁ বহুত বেছি ডাঙৰ আৰু ধুনীয়া লাগিছে চাবলৈ আৰু হেৰি নিবিৰ এইবোৰ ইটাৰ যে এইবোৰ হেৰি ৰাস্তা আছে ৰাস্তা বুলি কৈছো আৰু ন ৰাস্তা মানে কিবা মন্দিৰটোৰ চৌপাশে আছে মানে আচ্ছা মন্দিৰটোৰ চৌপাশে মানে ধৰক আমি যেনেকৈ আমি ঘৰ বনালে চাৰিওফালে বাউণ্ডাৰী দিওঁ ঠিক তেনেধৰণে এই দলটোৰো চাৰিওফালে এনেকৈ বনাই থোৱা আছে ভাবে বহুতেই যে ধেমাজিখনত একো নাই কিন্তু ধেমাজিতো কিছুমান ঐতিহাসিক দল আছে যেনেকৈ গুগুহা দল আপোনালোকক দেখুৱাই আছোঁ তাৰপাছত হাবুং গৈ আহিলোঁ এইমাত্ৰ আৰু এই গুগুহা দলটোৰ মানে চাৰিওফালে বাউণ্ডাৰী বুলিয়ে কৈছোঁ আৰু ৱালৰ দৰে এনেকৈ বনাই থৈ দিয়া আছে দেখিবলৈ পাইছেনে বাৰু এয়া চাওক এইফালেও চাওক আৰু এইবোৰ মানে ইটাৰে নিৰ্মিত আৰু এই ইটাবোৰতো আৰু গম পাইছে আপোনালোকে সেই অতীতৰ কালৰ এই ইটা এয়া চাওক এইবোৰ এৰি আছে এইবিলাক এৰি আছে আজিকালিৰ ইটাবোৰ বহলটো বাৰু ইমানেই কিন্তু ওখ থাকে প্ৰায় 3 ইঞ্চিমান এয়া কিন্তু মাত্ৰ আমি 1 ইঞ্চি মানে দেখা পাইছোঁ ইটাবোৰ এনেকৈ এৰি আছে ভগ্নাংশ এইবোৰ চাওক ভাগি আছে চাওক কেনেকৈ বনাইছে চাওকচোন বাৰু দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া চাওক সেই অতীতৰ কালৰ এই ইটা এনেকৈ বনাই থৈ দিছে চাওক কেনেকৈ ষ্টেপকৈ বনাইছে এয়া চাওক চুবলৈ পাইছোঁ ভাল লাগিছে কিমান শ বছৰ পুৰণি ইটা হাবুঙত যেনেকৈ ভক্তৰ প্ৰাণ ৰাইজসকল গৈছে আহিছে চাইছে ফটো মাৰিছে বহুতো মানুহ যায় তালৈ কিন্তু এই গুগুহা দলটোলৈ মানুহক অহা দেখা নাই কাৰণ আমিয়ে মাত্ৰ আহিছোঁ ইয়াত গোটেই নিজান হৈ আছে ইমান এটা সুন্দৰ দল এটা আছে আমি দল বুলি ক'বলৈ গ'লে বা পুৰণি কীৰ্তিচিহ্নবোৰৰ কথা যদি আমি ভাবোঁ তেনেহ'লে শিৱসাগৰৰ কথাই মনত পৰে কিন্তু ধেমাজিতো যে এনেধৰণৰ দল আছে হয়তো বহুতেই নাজানিবও পাৰে আৰু আহক কিমান সুন্দৰ পুৰণি কীৰ্তিচিহ্নবোৰ আছে ইয়াত চাওক ভাল লাগিব মনটো এই স্থানত এটি ইটাৰে নিৰ্মিত আহোম যুগৰ দল আছে এই দলৰ গৰ্ভগৃহ অষ্টভুজাকৃতিৰ এই দলটোৰ মূল মন্দিৰ চৌহদক আৱৰি এটা ইটাৰে গড় আৰু তাৰ চাৰিওফালে দুটা মাটিৰ গড় আছে দলৰ চৌহদত 6টা পুখুৰী দেখিবলৈ পোৱা যায় এই দল নিৰ্মাণ সম্পৰ্কে বুৰঞ্জীৰ সঠিক তথ্য নাই যদিও বামুণী কোঁৱৰ স্বৰ্গদেউ চুডাংফাই 1397 খ্ৰীষ্টাব্দৰ পৰা 1407 খ্ৰীষ্টাব্দৰ ভিতৰত মাক ঘুগু কুঁৱৰীৰ স্মৃতি ৰক্ষাৰ্থে এই ঘুগুহা দল নিৰ্মাণ কৰিছিল বুলি জনশ্ৰুতি আছে সেয়েহে এই দলটোৰ নাম ঘুগুহা দল নামেৰে জনাজাত মোৰ পাছফালে চাওক সেইডাল অশোক গছ এটা বস্তু চাব নেকি বাৰু আহকচোন মই বলক এয়া দেখুৱাই আছোঁ অলপ ওচৰলৈ বলক শিৱৰাত্ৰিত খুব ধুনীয়াকৈ ইয়াত পূজা হয়
আৰু গছডাল চাওক দুডাল গছ দেখা পাইছোঁ মানে বেলেগ বেলেগকৈ কিন্তু এয়া চাওক মই গুৰিৰ পৰা দেখুৱাইছোঁ আপোনালোকক দুডাল গছ আৰু ওপৰলৈ যদি এনেকৈ গৈ থাকোঁ সেইয়া চাওক কেনেকৈ দুডাল গছ লগ খাইছে যেন হাতেৰে ধৰি আছে ইজনে সিজনক মানে তেনেকুৱা অনুভৱ হয় বা তেনেকুৱা আমি দেখিবলৈ পাইছোঁ ভিতৰলৈ প্ৰৱেশ কৰোঁ নেকি বাৰু বহুত আন্ধাৰ বুলি কৈছে ভাইটিজনে জোতাযোৰ খুলি এবাৰ গৈ চাওঁ নেকি ভিতৰতনো কেনেকুৱা আছে বলকচোন বাৰু সোমাই যাওঁ এপাক বৰ্মন এপাক গৈ আহোঁ ভিতৰত কৃষ্ণ সেৱা এটা লৈ লোৱা বৰ্মন সেৱা এটা লৈ ল'লোঁ আৰু মই থাপনা ভাগ দেখুৱাই দিছোঁ এবাৰ এয়া চাওক বহুত অন্ধকাৰ যেন লাগে এয়া এই মাত্ৰ লাইনটো গুচি গ'ল কি বন্ধ কৰি দিছা নেকি লগাই দিয়া মই ভাবিলোঁ নিজে নিজে লাইনটো গুচি গ'ল নেকি আকৌ চাওক এয়া ওপৰৰ ভাগ আৰু লাইটটো জ্বলাই থৈ দিয়াৰ কাৰণে ইমান ধুনীয়াকৈ পোহৰ হৈ আছে নহ'লে আন্ধাৰ হৈ থাকিলেহেঁতেন বাৰু একো নাই এতিয়া অৰিহণা দিবলৈ হ'লে বাহিৰত দিবগৈ পাৰি বাহিৰত দান পাত্ৰ আছে এতিয়া আমি বাহিৰলৈ ওলাই যাওঁ আৰু এয়া চাওক তলত এইবিলাক এতিয়া বনোৱা নহয় এই অতীতৰ কালৰে এইবোৰ ইটা এয়া চাওক ইটাবোৰ চাওক আজিকালি ইটাৰ দৰে আৰু ধৰক খালি ডিজাইনটো বেলেগ জনাওকচোন বাৰু কেনেকুৱা পালে আজিৰ ভিডিঅ'টো আৰু গৈ থাকোঁ সন্ধিয়া হ'বলৈ হ'লগৈ প্ৰায় 3টামান বাজিছে ঠাণ্ডাৰ দিন যিহেতু সোনকালে ৰাতিও হৈ যায় আন্ধাৰো হৈ যায় ৰাতি বাইক চাইক চলাবলৈ বহুত অসুবিধা লাগে কিন্তু উপায়টো নাই চলাবলগীয়া হৈ যায় আৰু তাৰপাছত আহক হাবুঙলৈ গুগুহা দললৈ কিমান সুন্দৰ চাওকচোন গেটখন ইমান ধুনীয়াকৈ বনাইছে আৰু এতিয়া বহুত বেছি ভাল লাগিলে আজি আহি যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক আৰু শেষত বৰ্মনে যাতে সোনকালে বিয়াখন পাতিব পাৰে তাৰ বাবে সেৱা এটা কৰিলোঁ আৰু কি হ'ল কিবা ক'ব লগা আছিল ধন্যবাদ জয় অসম হয় নাই আপোনালোকে বৰ্মনৰ কাৰণে সেৱা কৰিছে নাই কওকচোন বিয়াখন সোনকালে হওক বুলি হয় নাই আমি খাব যাম তাকেতো বিচাৰি আছোঁ আমিও সকলোৱে মানে বৰ্মনৰ কাৰণে সেৱা ভাগ দিছোঁ আৰু যাতে হয় আৰু সোনকালে বিয়াখন যাবলৈ বাইকখন ষ্টাৰ্ট দিবলৈ লৈছিলোঁহে কিন্তু বহুখিনি আমাৰ মৰমৰ ছাবস্ক্ৰাইবাৰ লগ পাই গ'লোঁ এইয়া চাওক এইফালে ভাল লাগিল দেই ভাল লাগিল আকৌ আহিম আকৌ লগ পাম বাই বাই থেংক ইউ